অতি চাঞ্চল্যকৰ আৰু ৰহস্যজনক জামিনত মুক্ত কয়দীৰ মৃতদেহে চমজালে পৰিয়ালক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কয়দীৰ ৰহস্যজনক মৃত্যু ঘটনাৰ পাতনি 11 জুনৰ গাৰ্হস্থ হিংসাৰ এক গোচৰত ডিব্ৰুগড়ৰ লেঙেৰীৰ 2 নম্বৰ গন্ধিয়া পুৰণি গাঁৱৰ শৈলজা বুঢ়াগোহাঁই নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছিল বামুণবাৰী আৰক্ষীয়ে আৰু পিছদিনা দিনৰ ভাগত প্ৰেৰণ কৰিছিল জেললৈ বৃহস্পতিবাৰে লোকজনে জামিন লাভ কৰাত লোকজনক জেলৰ পৰা আনিবলৈ গৈছিল পৰিয়ালৰ লোক কিন্তু কাৰাগাৰ কৰ্তৃপক্ষই সুস্থ সবল লোকজনক নহয় ৰহস্যজনকভাৱে এখন হুইল চেয়াৰত বহুৱাই সমজাই দিলে লোকজনৰ মৃতদেহে মঙ্গলবাৰে পুৱতি নিশা প্ৰায় 3 মান বজাত বোলে আৰক্ষী বিষয়া গ'ল বামুণবাৰী থানাৰ পৰা যোৱাৰ পিছত দৰ্জাত ঢকিয়ালে দৰ্জাখন ঢকিওৱাৰ পিছত আগফালে নোসোমাই মানে পাছফালে দি গৈ শৈলজাৰ বৰগোহাঁইক মৃত তেওঁক উলিয়াই অনাৰ পিছত থানাত হাজিৰ কৰাৰ পাছত পুলিচ বিষয়াই বোলে হেৰি কৰিলে মেডিকেল কৰালে মেডিকেলত নৰ্মেল পালে তাৰপিছত সিদিনাখন দুপৰীয়ালৈ ডিব্ৰুগড়লৈ চালান দিলে আজি ভায়েক আৰু দদায়েকে তেওঁক জামিনৰ কাৰণে গৈছিলে জামিনৰ কাৰণে যাওঁতে তেওঁলোকে ঘৰলৈ ফোন কৰিছিল যে শৈলজা মৃত ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰক হেৰুৱাই কণমানি নাতি দুটিৰ সৈতে দিক বিদিক হেৰুৱাইছে শৈলজাৰ মাতৃয়েও 3 বজাত ধৰি আনি ফোন মাৰি পেলালে কামো নাযাওঁ এতিয়া মোৰ নাতি দুটা তিনি মোৰতো চিন্তা কৰিলে মানুহজনী গুচি গ'ল বেলেগলৈ বিয়াও মাৰে এতিয়া মোক শুনিলে যে সদায় গৈ হাজিৰা পাব আহিব হাজিৰা কৰি খাই আছিলে এতিয়া সেই ল'ৰাজনী হাজিৰা কেনেকৈ মই যে ল'ৰাজনী কাম কৰি বেমাৰ হৈ দিব এইটো যে আহি বমি কৰিলে মোৰ এতিয়া কোনে চাব মোৰ ল'ৰাজনী মই সেইটোৱে চিন্তা কৰিছোঁ হাজিৰা কৰি খোৱা ল'ৰাজনী কাৰাগাৰ কৰ্তৃপক্ষৰ সমান্তৰালভাৱে সন্দেহৰ আঙুলি উত্থাপন হৈছে বামুণবাৰী আৰক্ষীৰ বিৰুদ্ধেও আটকাধীন অৱস্থাত লোকজনক আৰক্ষীয়ে অমানসিক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন কৰি ন্যায় দাবী কৰিছে পৰিয়ালৰ লোকে দুখীয়া হওক বা যিয়ে নহওক লাগে দিলে আমি মানিছোঁ কিন্তু তেওঁক আইন আছিলে আইনৰ ভিতৰত নাৰাখি কিয় তেওঁক মৃত্যুমুখলৈ ঠেলি দিলে তেওঁক কিয় হত্যা কৰিলে হত্যা নকৰাকৈতো তেওঁ এনেই মৰা নাই নিশ্চয় কিবা এটা তাত হৈছে ইয়াৰ কাৰণে আমাক ন্যায় লাগে আৰু ল'ৰা ছোৱালীকেইটা আছে এহাল ছোৱালীজনী 11 বছৰ ল'ৰাটোৰ 7 বছৰ বয়স হৈছে এই ল'ৰা ছোৱালীকেইটা কিন্তু আইনে ব্যৱস্থা কৰিব লাগিব তেওঁলোকে কেনেকৈ প্ৰতিপালন কৰে সেইখিনি কিন্তু তেওঁলোকে সেইটো ব্যৱস্থা কৰিব লাগিব ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে সমগ্ৰ ঘটনাত চূড়ান্তভাৱে মানৱ অধিকাৰ ভংগ হোৱাৰ অভিযোগ তুলি গৰিহণা দিছে ডিব্ৰুগড়ৰ অধিবক্তা সমাজেও যোৱা 11 তাৰিখে তেখেতক ধৰি অনা হৈছিল ৱাৰেণ্টি কেছ আছিল আৰু 12 তাৰিখে তেখেতক মুকলি কৰা হৈছিল মহামান্য আদালতৰ তেখেতৰ যি অধিবক্তা আছিল অধিবক্তাৰ দৰখাস্তৰ ওপৰত আৰু যিটো আপোনালোকৰ বাতৰি মাধ্যমত গম পাইছোঁ যে এজন মৃত হিচাপে তেখেতক জেল কৰ্তৃপক্ষই মৃতৰ ঘৰৰ মানুহখিনিক দিছিল এইটো অতি মৰ্মান্তিক আমি উকিল সমাজক এই ঘটনাটো গৰিহণা দিছোঁ কথা হ'ল সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে কেন্দ্ৰীয় কাৰাগাৰৰ জেইলাৰ অথবা অধীক্ষকে জেইলাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে এতিয়া প্ৰশ্ন উত্থাপন হৈছে সততে দুৰ্বলীক সহায় কৰাৰ কথা কোৱা অসম আৰক্ষী সহায় হ'বনে দৰিদ্ৰ পৰিয়ালটোৰ ন্যায় পাবনে শৈলজা বৰগোহাঁইৰ দুৰ্ভগীয়া পৰিয়ালে নে কাৰাগাৰৰ চাৰিবেৰৰ মাজৰ ৰহস্য হৈ থাকি যাব এটেনশ্যন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটেনশ্যন ডিজিপি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং ঘটনাটোৰ সন্দৰ্ভত আপোনালোকৰ স্থিতি সকলোৱে নিশ্চয় নজৰত ৰাখিব ডিব্ৰুগড়ৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ বিশ্বাস আৰু উমাশংকৰ সাহুৰ সহযোগত দেৱজিৎ চুতীয়া আৰু টিংখাঙৰ পৰা দীপাংকৰ বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম